নমস্কাৰ, মই ৰুবুলে অন্য এটা ভিডিঅ'লৈ আপোনাক পুনৰ স্বাগতম জনাইছোঁ। আশা ৰাখিছোঁ আপুনি কুশলে আছে। প্ৰথমতে ভাবিছিলোঁ জলকীয়া খেতিখিনি মই এনেই কৰিলোঁ নি, যেতিয়া বজাৰত দাম 100 টকা আছিলে। এতিয়া লাহে লাহে দাম বাঢ়িবলৈ আৰম্ভ কৰিছে। মই দামৰ কথাটো এইকাৰণে উল্লেখ কৰিছোঁ, যিহেতু আমি খেতি কৰিলে বজাৰত যদি 2 টকা নেপাওঁ, তেতিয়াহ'লে আমাৰ খেতিয়কসকলৰ মনটো বহুত বেয়া লাগে। বাৰু যি কি নহওক, আজি মই ভোট জলকীয়া খেতি কেনেকৈ 2 দিনমান বেছি আমি জীয়াই ৰাখিব পাৰোঁ আৰু ইয়াৰ জলকীয়াবিলাক কেনেকৈ আমি অলপ সুস্থ সবল কৰি ৰাখিব পাৰোঁ, তাক ভিডিঅ'টোত মই দুআষাৰ ক'বলৈ আৰম্ভ কৰিছোঁ। আশা কৰিছোঁ আপুনি শেষলৈকে ভিডিঅ'টো চাব। আপোনালোকে যদি এনেকৈ মই কেমেৰাটো ঘূৰাই দিওঁ, যেনিয়ে চাই এইবিলাক জলকীয়া গছ আছে, তাৰ ওপৰত এতিয়া এইবিলাক কেৰেলা গছ উঠিছে। এইবিলাক যিহেতু জলকীয়াৰ পিছত কেৰেলা চাং হ'ব এখন। আপোনালোকে আগতে দেখিছিলে এইখন আছিলে জাতিলাও চাং, তাৰপিছত জাতিলাও যেতিয়া শেষ হ'ব হৈছিলে, তাৰ তলত মই এনেকৈ জলকীয়া ৰোপণ কৰিছিলোঁ। জলকীয়াখিনি এতিয়া লাগি এতিয়া আধা আধি শেষ হৈছে। সেইকাৰণে মই ইয়াত নতুনকৈ আকৌ এইবিলাক কেৰেলা গছ তুলি দিছোঁ। ইয়াত পোকে আক্ৰমণ কৰিছে, যিহেতু জলকীয়া এইবিলাক লাগি পকি আছে। সেইকাৰণে মই ইয়াত কোনো কীটনাশক দ্ৰব্য ইয়াত মই ব্যৱহাৰ কৰিব পৰা নাই। যিহেতু এইবিলাক লাহে লাহে উঠি আছে, মই ইয়াক পিছত ধুনীয়াকৈ ইয়াক মেহনত কৰিব পাৰিম। সেইকাৰণে ইয়াক লাহে লাহে এতিয়া উঠিবলৈ দিছোঁ। মই জলকীয়া খেতি যিবিলাক ভিডিঅ' আগতে বনাইছিলোঁ, তাত এটা আপোনালোকক কথা কৈছিলোঁ, জলকীয়া গছ যদি আমি ভালকৈ বেমাৰ আজাৰ নোহোৱাকৈ ৰাখিবলগীয়া হয়, তেতিয়াহ'লে এনেকৈ এটা ওখ ভেটি বনাব লাগিব আৰু এতিয়া ধুনীয়াকৈ এটা ড্ৰেইন বনাব লাগিব। যিহেতু জলকীয়া গছত বৰষুণ যিমানে নপৰক, পানীটো লগালগ ড্ৰেইনত বাগৰি যাব লাগিব। এই যদি ড্ৰেইনটো আপুনি ভালকৈ মাৰিছে আৰু ইয়াৰ দূৰত্বটো যদি বজাই ৰাখিছে, তেতিয়া আপোনাৰ জলকীয়া গছত সাধাৰণতে যিবিলাক ভেঁকুৰ বেমাৰ হয় বা অন্য শিপা পচা বেমাৰ হয়, সেইবিলাক নহয় আৰু জলকীয়া এনেকৈ ধুনীয়াকৈ লাগি থাকিব। মোৰ এতিয়া এইবিলাক জলকীয়া গছ বহাগ বিহু আগৰ পৰা লাগি আছে আৰু এতিয়া আহাৰ মাহৰ আধা পালেহি। চাওক জলকীয়া গছ গোটেইখিনি একেলগতে লগা নাই, যিহেতু ইয়াক মই সাৰ পানী যিমান দিব লাগে তাক ধুনীয়াকৈ মেইনটেইন কৰিছোঁ। আমাৰ কি হয়, যদি মালচিং পেপাৰ আমি দি ৰাখোঁ, তেতিয়া প্ৰথমতে সাৰ গোবৰ যিমান দিবলগীয়া আছিলে প্ৰথমতে দি লোৱা হয়। তাৰপিছত আমি পিছত যদি আমি প্ৰয়োজনীয় সাৰ দিব খোজোঁ, তেতিয়া আমাৰ অসুবিধা হয়। এতিয়া মোৰ ইয়াত এইবিলাক মুকলি হৈ আছে। মোৰ ইয়াত এইবিলাক যিবিলাক ঘাঁহ ওলাইছে, এইবিলাক অলপ চিকুণাবলগীয়া হৈছে আৰু তাৰ বাবে অলপ খৰচা হৈছে। কিন্তু ইয়াত মই গছখিনি ধুনীয়াকৈ ইয়াক গুৰিবিলাক এইবিলাক চফা কৰি ইয়াত ধুনীয়াকৈ ৰাখিছোঁ আৰু সেইকাৰণে জলকীয়াবিলাকো ইয়াৰ ৱেটবিলাক ধুনীয়া হৈছে। নহ'লে অকল যদি গছবিলাকত জলকীয়া লাগেহে, গুৰিলৈকে যদি গুৰিৰ পৰা যদি আগলৈকেও লাগে, তাৰ ৱেটটো সিমান নহয়। আৰু ভোট জলকীয়া যদি এনেকৈ ডাঙৰ ডাঙৰ হয়, তেতিয়া গ্ৰাহকে নিও ভাল পায়, খায়ো ভাল পায়। আৰু যিহেতু ভোট জলকীয়া বুলি ক'লে ডাঙৰ এনেকৈ হ'লেহে মানুহৰ পচন্দ হ'ব। গছবিলাক আপুনি গুৰিত যিমান ধুনীয়াকৈ চফা কৰি ৰাখিব আৰু তাৰ ডালবিলাক যিমানে ধুনীয়াকৈ ফেৰ মেলিব, সিমানে ইয়াৰ জলকীয়াবিলাক শকত হ'ব আৰু এনেকৈ লাগি থাকিব। মোৰ এইবিলাক বহাগ বিহু আগৰ পৰা লগা গছ বুলি আপুনি
নিশ্চয় অনুমান কৰিব নোৱাৰে, যিহেতু ভোট জলকীয়াবিলাক লাগিলে এফালৰ পৰা গোটেইখিনি একেলগতে পকি যায় আৰু বহুত দিনলৈকে নালাগে। আৰু যদি আমি সাৰ পানী ধুনীয়াকৈ দিওঁ, সাৰ মানে ৰাসায়নিক সাৰ বেছি ব্যৱহাৰ কৰিব নালাগে ইয়াত। শুকান গোবৰ, যাতে গুৰিবিলাকত জেক নুঠে তেনেকৈ অকণমান মাটিত পুতি পুতি দিব লাগে, ওপৰত দিব নালাগে। আৰু এতিয়া বজাৰ যিহেতু লাহেকৈ ভাল হৈছে, সেইকাৰণে এতিয়া জলকীয়াখিনি বিক্ৰী কৰি অলপ বজাৰলৈ গ'লে ভাল লাগে। এয়ে আমাৰ খেতিয়কসকলৰ মনৰ আনন্দৰ সময়। আপুনি যদি এজোপা বা দুজোপা গছ এনেকৈ ৰোপণ কৰি ল'ম বুলি ভাবিছে, তেনেকৈ মাটিত ৰোপণ কৰিব। বস্তাত যদি ৰোপণ কৰে, আপোনালোকে ঘনে ঘনে ইয়াক সাৱধান কিছুমান ল'ব লাগিব। আপোনালোকৰ বস্তাৰ কিনাৰত যদি ডাইৰেক্ট সূৰ্যৰ পোহৰ পৰে, তেতিয়া গছজোপা লেৰেলি যোৱা সম্ভাৱনা থাকে। সেইকাৰণে যিফালে ৰ'দ পৰে সেইফালে বস্তাটো ঢাকি ৰাখিব লাগে বা মাটিয়ে পুতি দিব লাগে। আৰু যদি এনেকৈ আপুনি যত্ন নলয়, তেন্তে ভোট জলকীয়া গছ ইমান ডাঙৰ হ'লেও ৰ'দ দিয়াৰ লগে লগে লেৰেলি যায়। আৰু এনেকৈ যদি মাটিত ৰোপণ কৰে, তেতিয়া আপুনি যদি ধুনীয়াকৈ গুৰিত সাৰ জাবৰ দি ৰাখে, নিশ্চয় আপোনালোকে দীৰ্ঘদিন ধৰি এনেকৈ ভোট জলকীয়া লাহে লাহে পাব। আৰু আমাৰ ঘৰত খাবলৈ হ'লে ভোট জলকীয়া একেকোবে গোটেইখিনি নালাগিলেও হয়, লাহেকৈ এনেকৈ 2-4টা লাগি গ'লে আমাৰ বহুত দিন আমি খাবলৈ পাম। ইয়াকে কৈ ভিডিঅ'টো আপোনালোকলৈ এৰিলোঁ। আশা ৰাখিছোঁ ভাল পালে যদি এটা লাইক কৰিব, আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই অনুৰোধ কৰিছোঁ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।